নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল RGB Dance Vlog আজি মই বনাব আইছো মানে আজি ভিডিওটো বনাব আইছো যে গ্লাছৰ ওপৰত মানে আমি ঘৰটো আমি অকলে গম পাইছে কিছু বহুতে গম পায় আমি ঘৰ বনাই আছো বা মানে ঘৰটোৰ কাৰণে এখন গ্লাছ লাগে গ্লাছ মানে খিৰিকী কাৰণে আৰু এতিয়া আমি বজাৰত যাম বজাৰত যাই তাৰপিছত গ্লাছটো চাই লম আৰু আপোনালোকে কমেন্ট কৰিব গ্লাছটো যদি ভাল লাগিছে বা বেয়া লাগিছে মানে গ্লাছটো হ'ব কেনেকুৱা মানে হিফালে ভিতৰৰ পৰা দেখা নাপায় আৰু বাহিৰৰ পৰা চালে মানে বাহিৰৰ পৰা চালে দেখা নাপায় আৰু ভিতৰৰ পৰা আন্ধাৰৰ পৰা চালে দেখা মানে হেই আৰু ফুল থাকিব আৰু চাওক আজি এতিয়া ভিডিওটো এতিয়া মলত বলক বাজাৰলৈ এতিয়া আমি আহিছে এই বজাৰলত এই গ্লাছখন ওলাইছে এই নমালিছে আৰু কাটিব আৰু এইটো গ্লাছটো মানে ব্লাড গ্লাছ কে গ্লাছ হাউস তো হাউলিত আছে আমাৰ আৰু ইয়া কাটিব ওলাইছে ঠিকমতে এইটো মোৰ লগৰ চলি সময় আমি একেলগে পঢ়া আছিলো সাদ্দাম নাম আপোনালোকে হাউলিত গ্লাছৰ দোকানৰ ওচৰত গ'লে তেতিয়া আপোনালোকে ইয়াক লাগ পাব আৰু যেহেতু এই গ্লাছটো কাটি আছে আমাৰ 19 মান এয়া দুইটা আৰু এতিয়া আপুনি এটি চাই আছে আৰু এতিয়া মনত আছে ইয়া আমাৰ ভাইটি চিন্ময় কি নাম নমস্কাৰ মোৰ নাম শ্ৰী চিন্ময় দাস আৰু তোমাৰ নাম কি আছিল নমস্কাৰ মোৰ নাম শ্ৰী যাশ্ৰী দাস যাশ্ৰী দাস আৰু এতিয়া কিটা মোৰ ভাইটি ভণ্টি হয় মোৰ ইটো ভণ্টি হিটো ভাইটি আৰু আছে দুটা তিনিটা আৰু ইটো পাছৰ ঘৰটো আমাৰ খুৰাৰ ঘৰ আমাৰ ঘৰটো আপোনালোক দেখা পাব এয়া আমাৰ ঘৰ আমাৰ ডিজাইন হল এই ঘৰৰ ডিজাইনটো ইফালে ৰাস্তা গৈছে আৰু এতিয়া এই ডিজাইনটো আগতে মই ভিডিও দিছিলো কিন্তু মোৰ ভিডিও চেনেলটো ৰিভাইজ কন্টেন্ট লাগাৰ কাৰণে মানে ভিডিওটো চেনেল ডিলিট হৈ গৈছে আৰু এয়া ধুনীয়া কৰি ইফালে আপোনালোকে দেখা পাইছে এয়া এটা দুটা তিনটা চাৰিটা ৰুম আৰু পাছত দিকে ছয়টা দীঘলকে আছে ৰুমবিলাক ডাঙৰ ডাঙৰ ভাইটি আছে কেনে কি খাইছা হফৰিং কেনে চাও একবাৰ চাও মুখে যাও বাহ এইটো আমাৰ ভণ্টি হয় কি খবৰ যাশ্ৰী দাস এয়া ঘৰৰ ডিজাইন ডাইৰেক্ট আৰু ইফালে বাৰান্দা হয় এইটো বাৰান্দা আৰু এই খিৰিকীবিলাক এইটো লগাব এতিয়া খিৰিকী লগা নাই বাৰু এতিয়া খিৰিকী লগাব লাগিব এয়া প্ৰথম দুৱাৰমুখ এই আপোনাৰ দেখা পাইছে পুৱাৰ প্ৰথম দুৱাৰমুখ এতিয়া আহক ভিতৰ লগা আহকচোন মই ভালকৈ দেখাইছো এতিয়া লাইটটো মানে নাই লাইট মানে দিয়া নাই কাৰণে দেখা নাপাব এতিয়া এইটো ৰুম মাজৰ ৰুম আৰু ইফালে এটা বনাই আছো ইফালে এইটো সাইড মই দেখাব এইটো এতিয়া মানে মিস্ত্ৰী অলপ মানে বস্তু তেনেকুৱা হ'ব মানে আন্ধাৰ হৈ আছে আৰু ইফালে খিৰিকী দিয়া নাই অলপ মানে বাৰী হয় না বাৰী মানে কি বাছা আছে সেই কাৰণে দিয়া নাই আৰু ইফালে পাছা ল'ব আৰু এতিয়াটো আৰু ইফালে আছে ইফালে এটা ৰুম আছে ইফালে এটা ৰুম আপোনালোকে আহক দেখা পাইছে এইটো ৰুম ডাঙৰ ৰুম এইটো মোৰ ৰুম এইটো ষ্টুডিঅ বনাব লাগিব চাগে ষ্টুডিঅ এটা বনাম এইটো মই থকা ৰুম আপোনালোকে দেখাব আৰু এইটো সাইডেদি মানে ৰাস্তা গৈছে ধুনীয়া পৰিৱেশ একদম দৰ্জা খুলি ৰাতিপুৱাই আৰু ইফালে পাছৰ ভাত খোৱা ঘৰ আছে এইটো ডাইনিং ৰুম হয় এইটো ডাইনিং ৰুম আৰু এইখন এখন ডাইনিং আছে আৰু এইটো আমাৰ পাকঘৰ এইটো পাকঘৰ এতিয়া বৰ্তমান আৰু মডিফাই কৰিব লগা আছে মিস্ত্ৰীৰ কাম আছে আৰু ইফালে পাছফালখিনি দেখাই দিওঁ আৰু এইটো সাইডে লেট্ৰিন বাথৰুম থাকিব এইটো সাইডত এইটো সীমাটো এইটো ফুটাটো আছে তাতে 10 ফুট হয় এইটো 10 ফুট তাতে লেট্ৰিন বাথৰুম থাকিব আৰু এইটো ৰুমবিলাক এনেকুৱা হৈ আছে ৰুমবিলাক আৰু এতিয়া এই টিংপাতটো ডাইনালং টিংপাত হয় ডাইনালং টিংপাত ধুনীয়া টিংপাত আৰু আগত আছে আমাৰ খুৰা ৰুম এইটো তাৰ ৰুমটো এতিয়া কমপ্লিট হৈছে আৰু অলপ কমপ্লিট আছে ৰং কৰিব লগা আছে বাকি তো আৰু আমাৰ বহুত কাম আছে আমাৰ কমসে কম আৰু 60% মান কাম আছে হয় 60 মানে কি 60% কাম হৈছে 40% কাম আছে আৰু লাইটৰ ওয়েৰিঙৰ কাম আছে আৰু স্টাইলছৰ কাম আছে ৰঙৰ কাম আছে আৰু সিলিঙৰ কাম আছে গোটেইখিনি কাম আছে বাৰু আৰু কালি আহিব মিস্ত্ৰী কালি আৰু মই আপোনাক দেখাই দিম গ্লাছ লগাৰ কাৰণে মিস্ত্ৰী কাম আছে বহুত বাকি কি কৰিম উপায় নাই কি হয় চাও বাৰু আৰু ঘৰটো কেনেকুৱা কালাৰ দিলে ভাল লাগিব আপোনালোকে অলপ কমেন্ট কৰি দিবচোন বা মানে সাইডটো মানে কি আগতে বাউন্ডাৰীটো মানে কেনেকুৱা কালাৰ আগফালটো কেনেকুৱা কালাৰ হ'ব আৰু ৰুমবিলাকৰ কেনেকুৱা কালাৰ আপোনালোকে ভাল পায় বা এনেকুৱা কালাৰ দিলে ভাল লাগিব কবচোন কথাটো এতিয়া আপোনালোকে দেখা পাইছে গোটেই পৰিৱেশটো আৰু এতিয়া মানে সববিলাক লেতেৰা হৈ আছে মানে বাৰিষাৰ দিন যেহেতু বাহি কাৰণে আৰু ট্ৰেক্টৰবিলাক আছে আৰু ইটা চিটা হেলা আছে আৰু আমাৰ ঘৰে দেখা পাইছে এইটো ধুনীয়া কৰি পৰিৱেশ আৰু এই পাছৰ ঘৰটো আমাৰ খুৰাহাৰ এইটো আমাৰ ঘৰ আৰু এতিয়া ইফালে মানে জংঘল মানে কি বাৰী হয় কিনো আৰু পাইখানাখন এখন চৰকাৰে দিয়া আছে এইটো কাম নাই বেছি আকৌ ইউজ কৰা নাই নিজে ভাঙি গৈছে এইটো আৰু এইটো সাইড কৰিব লাগিব পাইখানাখন আমি মানে বাথৰুম পিছৰ ফালে ৰাখিব লাগিব আৰু এইটো পৰিৱেশটো চাওক আৰু ধুনীয়া ইখন বাৰী আৰু মাজেৰে ৰাস্তা গৈছে একদম বৰপেটা ৰোড ওলাব পাৰি বৰপেটা ৰোড আৰু সিফালে পাছত দুঘৰমান মানুহ আছে আৰু ইফালে পথাৰ আৰু
সো গাইজ এতিয়া আজি ৰাতিপুৱা আজি ৰবিবাৰ আৰু আজি মিস্ত্ৰী আমাৰ আহিছে আৰু কালি দেখালে গ্লাছ চাছ মানে কিনি আনিলোঁ আৰু আজি গ্লাছবিলাক লগাইছে আৰু খিৰিকীবিলাক অলপ কাটি আছে কাটিং কৰি আছে আৰু ৰংবিলাক কৰিব লাগিব আৰু পাছৰখিনি এনেকুৱা টাইপ আৰু চাই গাইজ ভিডিঅ'টো যদি চেনেল চাই আছে তেতিয়াহ'লে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিব এইখিনিয়ে